আমি আজি স্পাইজেট দিল্লীৰ পৰা গুৱাহাটীলৈ যাম বুলি আহিছোঁ। 7:20 আছিল আমাৰ ফ্লাইট, কিন্তু 7:20 পৰা এক্সটেণ্ড কৰি 8 বজা কৰিছে, 8 বজাৰ পৰা এক্সটেণ্ড কৰি 9 বজা কৰিছে। এতিয়া ৰাতি 11টা বজা অলপ আগতে কৈছে আকৌ ৰাতিপুৱা 11টা বজাত হ'ব বুলি কৈ আছে। মানে সাংঘাতিক ধৰণৰ এটা খেলি মেলি স্পাইজেটৰ বিমানৰ, গতিকে তাৰ কাৰণে যথেষ্ট হুলস্থুল চলি আছে। আমি এয়াৰপৰ্টত আছোঁ, দিল্লী এয়াৰপৰ্টত যথেষ্ট মানুহে আপোনালোকে চাব পাৰে। দিল্লী এয়াৰপৰ্টত স্পাইজেটৰ খাম খেলি এই ধৰণৰ সন্ধিয়া 7:20 পৰা ষ্টাৰ্ট হ'ব লাগিছিলে, কিন্তু এইটো হোৱা নাই। গোটেই মানুহখিনি হুলস্থুল কৰি আছে। স্পাইজেটৰ মানে টাইম টেবুলৰ কোনো ডিচিপ্লিন নাই এওঁলোকৰ। বিমানবন্দৰত এয়া হুলস্থুল চলি আছে। ঢাল্লা করে থইলাম হ্যাঁ পুরো ঢাল্লা দিছি আমরা ইন্ডারি মানুষ পরীক্ষা খাবার বেমারি চিকিৎসা করতে লাগবো সেই এখনো দায়বদ্ধ নাই এটা কেবল খালি কি দেখছেন বিরিয়ানি হয়ে গেলে ডাঙর কথা সরম নহয় পানীয়া কোটাল আনি মানে দিবি কিমান মানুহ বহি আছে কিবা অসুবিধা হ'ব পানীয়া কোটাল হা এটা চিংগিলে 10 টকা লাস্ট রেট 11 সুন্দর আচ্ছা না টাইম টেবুল মিলে তোমালোকে যেখান যেনেকৈ টাইম টেবুল মোৰ বাবা বেমাৰী লোকে মাথাত লাগি থকা নাই বহুত আছে মই অলপ দূৰত আহিছোঁ, কথাখিনি ক'ব লাগিব যে আমি স্পাইজেটত আজি যাত্ৰা আৰম্ভ কৰিব বিচাৰিছিলোঁ দিল্লীৰ পৰা গুৱাহাটীলৈ। সন্ধিয়া 7:20 পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে। এইটো এক্সটেণ্ড কৰি 8 বজালৈ কৰিলে। 8 বজাৰ পৰা 9 বজা, এতিয়া 9 বজাৰ পৰা 11 বজা, মানে সাংঘাতিক এটা খেলি মেলি স্পাইজেটত। গতিকে এই এটা যথেষ্ট হুলস্থুল চলি আছে। তাৰ কাৰণে আমি এই কথাটো যিসকল বিমান যাত্ৰী আমি তেওঁলোকক অৱগত কৰাইছোঁ যে বিমান যাত্ৰীসকলে স্পাইজেটৰ যিটো খাম খেলি, এই ধৰণৰ খাম খেলি আজি নহয়, কিছুদিন ভালেকেইদিন হ'ল চলি আছে। স্পাইজেটৰ যিসকল যাত্ৰী যিসকলে স্পাইজেটত যাত্ৰা কৰিম বুলি ভাবি আছে, বিভিন্ন সময়ত যিসকলৰ টিকট কাটে, পৰাপক্ষত এওঁলোকে স্পাইজেটত টিকট কাটিবই নালাগে। কাৰণ এওঁলোকৰ খাম খেলি যাত্ৰীসকলৰ প্ৰতি কোনো গুৰুত্ব নাই, যাত্ৰীসকলৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। ইভেন তেওঁলোকে লাঞ্চ দিব লাগে, এতিয়ালৈকে কোনো লাঞ্চ দিয়া নাই। কাৰণ মানুহবিলাকতো ভিতৰত সোমাইছে, এতিয়া সোমোৱাৰ পিছতো তেওঁলোকে যিখিনি খাদ্য সামগ্ৰী খাব লাগে সেইখিনিতো যথেষ্ট কষ্টলি হয়। গতিকে এইখিনি কথাও চাব লাগে বিমান কৰ্তৃপক্ষই, কিন্তু সেইখিনি চোৱা নাই। এতিয়া মানুহৰ বিভিন্ন মানুহ আছে, বিভিন্ন ধৰণৰ প্লেনিঙত আহিছে। এতিয়া মানুহৰ যাত্ৰীসকলৰ মাজত এটা হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। যাত্ৰীসকলৰ মাজত এটা যথেষ্ট বিশেষকৈ দিল্লীৰ পৰা গুৱাহাটীলৈ যাবলগীয়া স্পাইজেটৰ যাত্ৰীসকলৰ এই মুহূৰ্তত যথেষ্ট এটা হাহাকাৰ সৃষ্টি হৈছে, এটা উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে। বিভিন্ন মানে শ্লোগান দিছে, মানে মুৰ্দাবাদ দমনি দিছে, শ্লোগান দিছে স্পাইজেটৰ বিৰুদ্ধে। বহুত মহিলা আছে, বহুত শিশু আছে। গতিকে আমি ভাবোঁ যে যিমান সোনকালে পাৰে বিমান কৰ্তৃপক্ষই এই সমস্যাটো সমাধান কৰাটো উচিত।